নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক এটা সুন্দৰ প্ৰচেছ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আজি বজাৰৰ পৰা মাছ লৈ আহিলোঁ 4 কেজিমান। বজাৰত বৰ্তমান বৰষুণ আৰু খুব গৰমৰ কাৰণে ফিচাৰীবোৰত গেছ উঠিছে, গেছৰ তাৰ ফলত মাছ মৰিছে। গতিকে মাছৰ অলপ দামটো অলপ সস্তা হৈ আছে। মাছ অলপ কিনি লৈ যাওঁ। তাৰে হালধি নিমখ সানি ধোঁৱা দিছোঁ। ধোঁৱাৰ পিছত ৰ'দত শুকোৱাৰ ব্যৱস্থা কৰিম আৰু কেইবাদিনো খাব পৰা যাব। গতিকে আপোনালোকে এনেকৈ মাছ ধোঁৱাত দিয়াৰ পিছত শুকুৱাই খায় নে নাখায় আৰু কেনেকুৱা লাগে আৰু কিহৰ লগত খাই ভাল লাগে আপোনালোকে কমেণ্ট কৰি জনাব। আপুনি দেখিবলৈ পাইছে মই সুন্দৰভাৱে ধোঁৱা দিছোঁ আৰু মাছৰ পিচবোৰো বহুত ডাঙৰ, মানে মাছবোৰ সৰু মাছ নহয়। এটা মাছে কমচে কম আধা কেজি 3 পোৱা তেনেকুৱা ওজনৰ মাছ মই লৈ আহিছোঁ। চাওক এই পিচবোৰ।